সকলো সাংবাদিক বন্ধুসকললৈ মই আজিৰ এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ আজিৰ এই দিনৰ পৰাই মংগল কামনা কৰিছোঁ। মই যিয়ে নহওক কিছু আলোচনা কৰিবলৈ সভাপতি ডাঙৰীয়াই মোক দিছে। আপোনালোকে বহুত ঘাত প্ৰতিঘাতৰ মাজত সাংবাদিকতা কৰি থাকে, আমি জানো। কেতিয়াবা আপোনালোকৰ বিপদ আহে, কেতিয়াবা ভাল দিনো আহে। বিপদৰ সন্মুখত আপোনালোকে বহুত কৰিবলগীয়া হয়, কেতিয়াবা নেতাৰ সহায় ল'বলগীয়া হয়, কেতিয়াবা প্ৰশাসনৰ সহায় ল'বলগীয়া হয়। যিয়ে নহওক ভাল কাম কৰে সেইবিলাকো সমালোচনা হ'ব লাগিব। বেয়া কাম কৰিলে আমাৰ সাংবাদিক দাদা আব্দুল হাই ডাঙৰীয়াই কৈছে যে আমাৰ মাজত ভাল সাংবাদিকো আছে, দুই এজন বেয়া সাংবাদিকো আছে। আমাৰ যিখিনি বেয়া সাংবাদিক আছে মই সকলোকে আপোনালোকক অনুৰোধ কৰি যে আপোনালোকে আমাক নোহোৱাকে আপোনালোকে বহি আলোচনা কৰি যাতে আপোনালোকৰ এই প্ৰেছ বা সাংবাদিকতাৰ যাতে এটা বদনাম নাহে, সেইখিনি আপোনালোকে কেতিয়াবা মাজে সময়ে বহি প্ৰেছৰ মানুহবিলাকে চৰ্চা কৰিব। এইখিনি মই আপোনালোকক অনুৰোধ ৰাখিলোঁ। আপোনালোকৰ মই এটা কথা কম যে অসমত তৰুণ গগৈৰ 15 বছৰ চৰকাৰ আছে, তেতিয়া কিন্তু অসমত বিৰোধী বোলা কোনো বস্তু নাছিল। বিৰোধী আছিল একমাত্ৰ সাংবাদিক। আপোনালোকৰ পাৱাৰ আছে, কিন্তু কিছুমানে পাৱাৰ ইউজ কৰিব জানে, কিছুমানে ইউজ কৰিব নাজানে। আপুনি এটা কথা কৈছে যে আমি ফিল্ডত কাম কৰোঁ, আমাৰ এচি ৰুমত বহি থাকে এডিটৰবিলাক, মেনেজ হয় মালিকবিলাক, কিন্তু ফিল্ডত কাম কৰে আপোনালোকে কিন্তু পইচা নাপায়, আমি জানো এইটো ভালকৈ। কিন্তু আপোনালোকে যেতিয়া মই 2-3টা নিউজত দেখা পাইছোঁ যে আমাৰ শ্যাম ছাৰক প্ৰশ্ন কৰিলে যদি প্ৰশ্নটো বেয়া ফালে গুচি যায় তেতিয়া বোধে যে আপোনাৰ মালিক কোন। এইটো বস্তু লৈ আপোনালোকে ভয় খাব নালাগে। সাহস দেখাই আপোনালোকে আৰু বেছিকৈ প্ৰশ্ন কৰিব লাগে। আমিও ৰাইজৰ নেতা, আমিও যদি কেতিয়াবা ভুল কৰোঁ আপোনালোকৰ সাংবাদিকে লিখিব, মোৰ কোনো আপত্তি নাই, মই জবাব দিবলৈ ৰেডি আছোঁ। সেইটো হ'ল প্ৰকৃতজন ৰাইজৰ নেতা। আমাৰ শ্যাম ছাৰক কেতিয়াবা বেয়া লাগে যে আপোনাৰ মালিকতো দুৰ্নীতি কৰিছে। এইবিলাক প্ৰশ্ন যদি আপুনি সাংবাদিক হিচাপে সোধে, আপোনাক যদি সেইটো কথা বেয়াকৈ কয়, বাকী সাংবাদিকবিলাকে বহি থাকে, মই দেখা পাইছোঁ। এইটো আপোনালোকে বিশ্বাস কৰিবলগীয়া আছে। যিহেতু আপুনি এটা কথা কৈছে যে এজন সাংবাদিক বিপদত পৰিলে বাকী সাংবাদিকবিলাকে প্ৰেছ মিটত বা ছ'চিয়েল মিডিয়াত লিখি থাকে, সেইটো হ'ব নালাগে। মই আপোনাৰ কথাটোৱে কৈছোঁ মই যে শ্যাম ছাৰে এজনক সুধিছে তোমাৰ মালিক কোন, গোটেইকেইটা সাংবাদিক ক'ব লাগে নহয় ছাৰ আপুনি প্ৰশ্ন কৰিছে, প্ৰশ্নৰ উত্তৰ দিয়ক। এনেকুৱা আপোনালোকৰ বহুত কাম কৰিবলগীয়া আছে। আমাৰ অসমত এতিয়া বিৰোধী নাই বুলি ক'ব পাৰি আমি। আপোনালোকে যদি ভালকৈ ৰোল কৰে, যেনেকৈ তৰুণ গগৈ চেঞ্জ কৰিছিল, বিজেপি চৰকাৰো চেঞ্জ কৰিব পাৰিব। কিন্তু কিছুমান মালিকে আমাৰ মেনেজ হৈ থাকে। আপুনি কথা কোৱাটো কিন্তু মই কৈ আছোঁ ছাৰ, সেইবিলাক আপোনালোকে মালিকবিলাকৰ লগত কথা পাতিব যে আমি ফিল্ডত কাম কৰোঁ, ঘাট প্ৰতিঘাত আমি সহ্য কৰোঁ, পইচা আপোনালোকে খায়। গতিকে মই সকলোকে আজিৰ এই প্ৰেছ দিৱসৰ শুভেচ্ছাৰ লগতে আপোনালোককো মই পৰামৰ্শ দিলোঁ যে আপুনি যেনেকৈ কৈছে যে মই ফিল্ডত কাম কৰোঁ, আমিহে জানো তেনেকৈ যাব। হয়, বহুত ঘাট প্ৰতিঘাতৰ মাজত আপোনালোকে কাম কৰে, আমিও দেখা পাওঁ, আমাৰো নিউজ কৰে। কিন্তু আমি সেই পৰিমাণে আপোনালোকক মজুৰি দিব পৰা নাই, চৰকাৰেও দিব পৰা নাই, আপোনালোকৰ মালিকেও দিব পৰা নাই। আপোনালোকে যেনেকুৱা কষ্ট কৰে, কাম কৰে, সেই হিচাপে আপোনালোকৰ পৰিয়াল নচলে, আমি জানো। কিছুমান সময়ত আপোনালোকে বেয়া কাম কৰিবলৈ বাধ্য হয়, সেইটোও আমি জানো। উপায় নাই, মালিকবিলাকে আপোনালোকক নাচায়। সেইবিলাকো আপোনালোকে মালিকৰ লগত কথা পাতিব যে আমি যে কাম কৰোঁ আপোনালোকৰ কাৰণে, আমাৰ কাৰণেও অলপ চিন্তা চৰ্চা কৰিব। যিয়ে নহওক আপোনালোকে
সৎ আৰু সাহসৰে কাম কৰি যাওক। এইখিনি কামনা আমাৰ তৰফৰ পৰা থাকিল। আৰু সৎ আৰু সাহসতাৰে কাম কৰিলে নিশ্চয় এদিন ভাল ফল পাব। ভাল কাম কৰিলে মালিকে আপোনালোকক দৰমহাও ভাল দিব, ৰাইজেও ভাল পাব। আৰু যিখিনি কাম আপোনালোকে কৰি আছে বহুত ভাল কাম কৰি আছে সমাজৰ কাৰণে। গতিকে আপোনালোকে সমাজখন ভাল কৰিব পাৰিব। ক'তবা যদি মদ ভাং ড্ৰাগছৰ নিউজ হৈছে আপোনালোকে ধৰা পৰিছে, নিউজ কৰক, আমাৰ সমাজৰ কাৰণে সেইটো ভাল হ'ব। ক'তবা চুৰ হৈছে, ডাকাতি হৈছে, আপোনালোকে নিউজ কৰক। সেইখিনি আপোনালোকৰ এই আমাৰ পুলিচ অফিচাৰজনে কৈছে যে আমাক সহায় কৰিব লাগিব, আমিও ইহঁতক সহায় কৰিব লাগিব। আমিও ৰাইজৰ নেতা, আমাৰো আপোনালোকৰ সহায় দৰকাৰ হয়। আমিও সহায় কৰি আপোনালোকৰ লগত সদায় জড়িত থাকিম। এইখিনি কৰি আপোনালোকৰ আমি মংগল কামনা কৰি আৰু সকলো সাংবাদিক বন্ধুসকললৈ মই অনুৰোধ জনাইছোঁ যে সৎ আৰু সাহসিকতাৰে আপোনালোকে কাম কৰি যাওক। আমি আপোনালোকৰ লগত আছোঁ। যেনেকৈ পাৰোঁ পৰামৰ্শ দি বা আৰ্থিক সহায় সহযোগিতা যিকোনো কাজ কাম দি আপোনালোকক আমি এই প্ৰেছ ক্লাব বহুত দিন হৈছে, প্ৰেছ ক্লাবৰ অৱস্থাও বেছি ভাল নহয়। মই মোৰ তৰফৰ পৰা যিখিনি পাৰোঁ মই সহায় সহযোগিতা কৰিম বুলি আপোনালোকৰ লগত আগত কথা দিলোঁ। মই যেনেকৈ পাৰোঁ, মতিবুল মোৰ বন্ধু মানুহ, গতিকে মই যিখিনি পাৰোঁ সহায় সহযোগিতা কৰিম আৰু আপোনালোকৰ ভালদৰে কাম কৰি যাওক। তাৰে কামনাৰে মই আজিৰ এই ভাষণ মই শেষ কৰিছোঁ। যদি কিবা ভুল ত্ৰুটি হৈছে মই ক্ষমা বিচাৰি ধন্যবাদেৰে মই শেষ কৰিছোঁ। আৰু কুকিলা জিলা পৰিষদৰ তৰফৰ পৰা সকলো ৰাইজৰ হৈ মই আপোনালোকৰ এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মই শুভেচ্ছা জনাই শেষ কৰিছোঁ। ধন্যবাদ।